গছ ভালপোৱা জুবিনৰ নামেৰে গঢ় লৈ উঠিব অৰণ্য। ধেমাজিৰ জিয়াধল নদীৰ পাৰত গঢ়ি উঠিব জুবিন অৰণ্য। জিয়াধল নদীৰ পাৰত জুবিন অৰণ্যৰ বাবে কেইবা বিঘা ভূমি আবণ্টন। মন্ত্ৰী ডা ৰনোজ পেগুৰ গছপুলি ৰোপণেৰে শুভাৰম্ভ জুবিন অৰণ্যৰ। পুৰণি জিয়াধল সংৰক্ষিত বনাঞ্চল আছিল। এটা সময়ত বানপানী গৰাখহনীয়া বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10টা বছৰত বন বিভাগৰ প্ৰচেষ্টাত জিয়াধল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে, কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদৰ, গাঁও পঞ্চায়তৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনানীকৰণ প্ৰক্ৰিয়াটোৰ আজি আমি শুভাৰম্ভ কৰোঁ। গতিকে ইয়াত আমি বনানীকৰণ কৰিম। তাৰ লগতে মই প্ৰস্তাৱ কৰিছোঁ, যিহেতু কাষৰ ৰাইজৰ এখন চৰণীয়া পথাৰো হয়, গতিকে ইয়াত আমি নেপিয়াৰ গ্ৰাছৰ এটা বৃহৎ প্লট এটাও আমি নেপিয়াৰ গ্ৰাছলেণ্ড এটাও আমি গঠন কৰিম, যিটো গ্ৰাছলেণ্ডৰ পৰা খেতিয়কসকলে তেওঁলোকে ঘাঁহ আহৰণ কৰিব পাৰিব। তাৰোপৰি আমি গৰুৰ যিটো আৰ্টিফিচিয়েল ইনছেমিনেশ্যন উইথ ছেক্স ছৰ্টেড চিমেণ্ট, অৰ্থাৎ কৃত্ৰিম প্ৰজননৰ জৰিয়তে কেৱল চেউৰী পোৱালি উৎপাদন কৰা আৰু উন্নত সঁচৰ চেউৰী পোৱালি উন্নত কৰা, তাৰো এটা প্ৰজেক্ট আমাৰ চলি আছে। ইয়াৰ এটা কনচেনট্ৰেটেড প্ৰকল্প আমি এই বিষ্ণুপুৰ জিয়াধল অঞ্চলত ল'ম। বিষ্ণুপুৰ জিয়াধল অঞ্চলৰ খেতিয়ক ৰাইজে তেওঁলোকৰ যি গৰুৰ কৃত্ৰিম প্ৰজননৰ সুবিধাখিনি তেওঁলোকে যাতে লাভ কৰিব পাৰে, গতিকে এইটো এটা সংহতিত। মই ধেমাজি যুৱ সমাজক প্ৰশংসাও কৰিছোঁ, কিন্তু তেওঁলোকক মই লগতে পৰামৰ্শ দিছোঁ যে বনানীকৰণৰ লগত এখন ছেকেণ্ডেৰী নাৰ্চাৰী ইয়াত গঢ়ি তোলা, নেপিয়াৰ গ্ৰাছৰ খেতি কৰা আৰু গৰুৰ কৃত্ৰিম প্ৰজনন, এই গোটেইখিনিক ইণ্টিগ্ৰেট কৰি পেলাই প্ৰজেক্টটো আগবঢ়াই নিবলৈ মই অনুৰোধ জনাইছোঁ।